নমস্কাৰ সকলোলৈকে মই কপিলে স্বাগতম জনাইছো মোৰ আনটি ভিডিঅলৈ আজিৰ ভিডিঅ'টিত আমি আনটি খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছো পাইলছৰ লগত সম্বন্ধিত আমাৰ আনটি বেমাৰ হল এনেল ফিস্টুলা যাক আমাৰ কোৱা হয় ভগন্দৰ বুলি কোৱা হয় আমাৰ পাইলছৰ লগত কেনেকুৱাকৈ মিলে আৰু কোনখিনিত আমাৰ পাৰ্থক্য আছে আমি সেই বস্তুটোকে চাবলৈ বিচাৰিম আজিৰ ভিডিঅ'টোত তো আমি আৰম্ভ কৰো এনেল ফিস্টুলা যাক আমাৰ হিন্দীত ভগন্দৰ বুলি কোৱা হয় ঠিক আছে তো এনেল ফিস্টুলা হৈছে আমাৰ মলদ্বাৰৰ ভিতৰৰ আৰু বাহিৰৰ মানে ডেফিনিশনটো আপোনালোকে বুজি পাবলৈ চেষ্টা কৰিব আমাৰ পাৰ্থক্যটো ক'ত মলদ্বাৰৰ ভিতৰৰ অংশ আৰু বাহিৰৰ অংশৰ মাজত সৃষ্টি হোৱা পথ ৰাস্তা বা নলী বা অস্বাভাৱিক সংযোগ মই আকৌ এবাৰ কৈছো চাব মলদ্বাৰৰ ভিতৰৰ অংশ আৰু বাহিৰৰ অংশৰ মাজত সৃষ্টি হোৱা অস্বাভাৱিক সংযোগ বা নলী বা পথ সেইটোকে হৈছে আমাৰ কি এনেল ফিস্টুলা ঠিক আছে সাধাৰণতে এই ফিস্টুলা এটা পুজ ভৰা ফুহা বা আমাৰ ফুৰা বুলি কোৱা হয় যৰ পৰা আমাৰ পুজ ওলাই তো আমাৰ সাধাৰণতে ফিস্টুলা এটা পুজ ভৰা ফুৰাৰ পৰা আৰম্ভ হয় যেটো মলদ্বাৰৰ ওচৰত হয় যিখিনি ঠাইত আমাৰ পুজ জমা হৈ থাকে যিকোনো ইনফেকচনৰ কাৰণে আমাৰ পুজ জমা হৈ যায় আৰু এটা ফুৰাৰ দৰে গঠন হৈ যায় ফুৰাটো নিজেই ফাটি যাব পাৰে কেতিয়াবা বা অস্ত্ৰোপচাৰৰ জৰিয়তে নিষ্কাশন কৰাৰ পিছত ফিস্টুলা সৃষ্টি হ'ব পাৰে ঠিক আছে তো আপোনালোকে ধৰি লওক এটা ইনফেকশন হৈ মিলি ফুৰা এটা সৃষ্টি হৈছে তাত পুজ মানে পুজৰ সৃষ্টি হৈছে ভিতৰত পুজ আছে আৰু সেই পুজখিনি ওলাই আহিবৰ বাবে এটা মলদ্বাৰখনৰ বাহিৰে অন্য এটা পথ বা ৰাস্তা বা এটা নলী বা এটা অস্বাভাৱিক সংযোগ গঠন কৰিছে আৰু সেই অস্বাভাৱিকভাৱে কৰা পথটো ৰাস্তাটো বা নলীটোৱে আমাৰ হৈছে এনেল ফিস্টুলা বুলি আমি ক'ব লাগিব তাক হেতুই হৈছে আমাৰ এনেল ফিস্টুলা এতিয়া এনেল ফিস্টুলা হোৱাৰ কাৰণবিলাকনো কি আমি হেতু কথা ডিসকাস কৰিম চাব প্ৰথম কাৰণে হৈ গল মলদ্বাৰৰ ফুৰা পুজ ভৰ্তি মলদ্বাৰৰ ফুৰা ইনফেকশন যিকোনো সংক্ৰমণৰ ফলত হ'ব পাৰে যি কেতিয়াবা নিজেই ফাটি যায় আৰু নিষ্কাশন কৰাৰ সময়ত কি হয় আপোনালোকৰ এটা পথ বনি যায় আৰু সেইটোৱে আমাৰ কি হ'ব পাৰে ফিস্টুলা সৃষ্টি হ'ব পাৰে আপোনালোকে ধৰি লওক এটা ৰাস্তায় সাধাৰণতে এখন দোকানলৈ এটা ৰাস্তায় যাব পাৰে আৰু এটা বেলেগ ৰাস্তায়ও যাব পাৰে ঠিক আছে তো আমাৰ কি হয় মলদ্বাৰৰ দি আমাৰ খোজ বাহিৰ হয় কিন্তু কেতিয়াবা ফিস্টুলা হোৱাৰ পিছত কি হয় খোজ সেই এটা বেলেগ ৰাস্তায় দিও খোজখিনি আমাৰ ওলাই অহা বা আমাৰ টয়লেট ওলাই অহা দেখা পোৱা যায় আৰু কিহৰ কাৰণে হয় বুলি কলো মলদ্বাৰৰ ভিতৰৰ অংশ আৰু বাহিৰৰ অংশৰ মাজত সৃষ্টি হোৱা অস্বাভাৱিক সংযোগ বা পথ যেটো যিকোনো ইনফেকচনৰ কাৰণে হ'ব পাৰে বেলেগ অন্যান্য কাৰণৰ কাৰণে হ'ব পাৰে মই প্ৰথম কাৰণ কলো মলদ্বাৰত যদি আপোনালোকৰ ভিতৰত ফুৰাৰ সৃষ্টি হৈছে যত কি পুজ জমা হৈছে ঠিক আছে ইনফেকচন কিছুমান বেমাৰৰ কাৰণে ইনফেকচন হ'ব পাৰে যেনেকে ক্ৰহনছ ডিজিজ বুলি আমাৰ এটা বেমাৰ আছে আলচাৰেটিভ কলাইটিছ বুলি কিছুমান বেমাৰ আছে বা যক্ষ্মা ৰোগ বা যক্ষ্মা ৰোগ আপোনালোকে হয়তো শুনিছে বা আপোনালোকে চিনি পাই কেনেকুৱা কি হয় তো তেনেকুৱা ধৰণৰ বেমাৰ বিলাকৰ ফলতো কেতিয়াবা আমাৰ ফিস্টুলা হোৱা দেখা পোৱা যায় ঠিক আছে অন্যান্য কিছুমান কাৰণো আছে যেনেকে আপোনালোকে শল্যকৰ্ম বা সাৰ্জাৰি কৰাৰ পিছত কেতিয়াবা যদি আপোনালোকে ইনজুৰি কিবা হৈছে মলদ্বাৰত যদি আপোনালোকৰ সেক্সুৱেল ট্ৰান্সমিটেড ডিজিজ বুলি যাক কোৱা হয় এছটিডি মানে আপোনালোকৰ যৌন সম্পৰ্কীয় কিছুমান বেমাৰৰ কাৰণেও আপোনালোকৰ কি হ'ব পাৰে এনেল ফিস্টুলা আপোনালোকৰ হ'ব পাৰে ঠিক আছে তো মূলত কাৰণ কেইটা হৈ গল আপোনালোকৰ মলদ্বাৰৰ ফুৰা পুজ ভৰ্তি ফুৰাৰ কাৰণে ইনফেকচনৰ কাৰণে আপোনালোকৰ যেনেকে বেমাৰ হৈ গল আমাৰ ক্ৰহনছ ডিজিজ বা যক্ষ্মা ৰোগ বা আমাৰ বেলেগ ধৰণৰ কিছুমান সেক্সুৱেল ট্ৰান্সমিটেড ডিজিজ যৌন সম্বন্ধীয় কিছুমান আমাৰ বেমাৰৰ ফলত আপোনালোকৰ হ'ব পাৰে এতিয়া লক্ষণবিলাক আমি এবাৰ কৈ চাব লক্ষণৰ ভিতৰত আহিব মলদ্বাৰৰ ওচৰত বিষ আৰু ফুলি উঠিব প্ৰথম লক্ষণ আপোনালোকৰ মলদ্বাৰৰ কাষত ফুলি উঠিব আৰু বিষ আৰম্ভ হ'ব সাধাৰণতে পাইলছৰ লগত পাৰ্থক্য আমি কেনেকৈ কৰিম পাইলছত প্ৰথম অৱস্থাত বহুত বেছি বিষ নাথাকে বা কেতিয়াবা বিষেই নাথাকে কিন্তু তেজ ওলায় কিন্তু যদি আপোনালোকৰ এনেল ফিস্টুলা বা ভগন্দৰ যদি হৈছে তেতিয়া আপোনালোকৰ কি থাকিব বিষ থাকিব আৰু ফুলি উঠিব নেক্সট আমাৰ হৈ গল মলদ্বাৰৰ পৰা আপোনালোকৰ পুজ ওলাব বা
বগা বৰণৰ বা হালধীয়া বৰণৰ জেলিৰ নিচিনা কিছুমান যদি পদাৰ্থ আপোনালোকৰ মলদ্বাৰৰ পৰা ওলাই তেতিয়া গম পাব যে আপোনালোকৰ এনেল ফিস্তুলা হৈছে বা ভগণ্ডৰ হৈছে ঠিক আছে মলত্যাগ কৰোতে খুব বিষাব কেতিয়াবা বহুত বেছিকৈ বিষ দেখা পোৱা যায় মলত্যাগ কৰাৰ সময়ত বা পিছৰ সময়খিনিত ঠিক আছে বিখতে কেতিয়াবা আপোনালোকৰ কি হ'ব পাৰে জ্বৰ উঠিব পাৰে আৰু আমাৰ কাৰণটো কি হ'ব পাৰে আপোনালোকৰ আপোনাৰ যেটো আমাৰ এনেল ফিস্তুলা যদি আপোনালোকৰ হৈ থাকে সঘনাই বিখৰ ফলত আপোনালোকৰ জ্বৰ উঠিব পাৰে ঠিক আছে নেক্সট আমাৰ আহি যাব মলদ্বাৰৰ আশে-পাশে ঠাইখিনি চাৰিও কাষটো আপোনালোকৰ বিষ অনুভৱ কৰিব আৰু ৰঙা পৰি যাব লগতে আপোনালোকৰ ফুলি উঠিব কেৱল মলদ্বাৰখিনিয়ে নহয় আশে-পাশে চাৰিও কাষৰ যিখিনি ঠাই সেইখিনিটো ফুলি যাব বা ৰঙা পৰি যাব পুজ উলৱা ঠাইত আপোনালোকে কি কৰিব খজুতি অনুভৱ কৰিব ইটচিং আপোনালোকে অনুভৱ কৰিব ডিসকমফৰ্টেবল আপোনালোকে ফিল কৰিব ঠিক আছে তো সেইখিনি হৈছে আমাৰ এনেল ফিস্তুলাৰ আমাৰ লক্ষণ চিকিৎসাৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেন্ট হয় যদি মই অলৰেডি আপোনালোকক কৈছো মোৰ আগৰ ভিডিওটো আপোনালোকে চাইছে যদি পাইলছ হয় পাইলছত 90% মানুহ অপাৰেচন নকৰাকৈয়ে ভাল হোৱাৰ সম্ভাৱনা থাকে কিন্তু পাইলছৰ ক্ষেত্ৰত কৈ যদি চাবলৈ যাও এনেল ফিস্তুলা বা ভগণ্ডৰৰ ক্ষেত্ৰত আপোনালোকে অপাৰেচন কৰিবই লাগিব সাৰ্জাৰি আপোনালোকে কৰিবই লাগিব মেডিসিনৰ ক্ষেত্ৰত খুব কম 10% হে দেখা পোৱা যায় ভাল হোৱা সাধাৰণতে শল্যকৰ্ম মানে আপোনালোকৰ যেটো অস্বাভাৱিক সংযোগ বা যেটো পথ নতুনকৈ সৃষ্টি হৈছে সেই পথটো বন্ধ কৰিব লাগিব অন্যথা আপোনালোকৰ ভাল কেতিয়াও নহয় সেই কাৰণে আমাৰ সাৰ্জাৰি দৰকাৰ হয় বা কৰ্মৰ দৰকাৰ হয় কিন্তু ভয় নাখাব সাৰ্জাৰি বুলি ক'লে সাধাৰণতে আমাৰ মানুহখিনি ভয় খাই যায় যে বহুত ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে তেনেকুৱা একো নহয় আপোনালোকক এদিনতে আপোনালোকক হস্পিটেলৰ পৰা ৰিলিজ দি পঠাই দিব আৰু বৰ বেছি মানে চিন্তনীয় বিষয় লবলগীয়া অপাৰেচন নহয় কিন্তু আপোনালোকৰ অপাৰেচন কৰাই ললেহে আপুনি ভালকৈ ৰেহাই পাব ঠিক আছে তাৰ পিছত চাব ফিস্তুলোটমি নামৰ আমাৰ সাৰ্জাৰি বিধ কৰা যায় আপোনালোকৰ যদি এনেল ফিস্তুলা হয় ঠিক আছে কিন্তু ফিস্তুলোটমি বুলি আমাৰ যেটো কনসেপ্ট ফিস্তুলোটমিৰ কি হয় পুনৰাবৃত্তি হ'ব মানে আপোনালোকৰ হ'ব পাৰে কি হয় আপুনি অপাৰেচন কৰিলে হয়তো 1 মাহ বা 2 মাহ বা এবছৰৰ পিছত আপোনালোকৰ আকৌ সেই ঠাইখিনিত বা অকনমান কাখলে বেলেগ ঠাইৰ পৰা আপোনালোকৰ সেই এনেল ফিস্তুলা বনি যাব বা অন্য এটা পথ বনি যাব পাৰে সেই কাৰণে আমাৰ আয়ুৰ্বেদিক শাস্ত্ৰৰ মতে খাৰ সূত্ৰ হিন্দীত কলে অসমীয়াত কলে মই খাৰ সূত্ৰ চিকিৎসা কৰ্ম এবিধ উল্লেখ কৰা হৈছে যেটো আপোনালোকে খুব ভাল ৰিজাল্ট পাব পুনৰাবৃত্তিৰ হোৱাৰ সম্ভাৱনা একেবাৰে কম এনেল ফিস্তুলাৰ ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসা মই নামটো আকৌ আপোনালোকক কম খাৰ সূত্ৰ চিকিৎসা বহুত ভাল ৰোল প্লে কৰে আৰু আপোনালোকৰ পুনৰাবৃত্তিৰ সম্ভাৱনা একেবাৰে কম যদি আপুনি এবাৰ অপাৰেচন কৰিছে তাৰ পিছত আপোনালোকৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা একেবাৰে কম আছে ঠিক আছে আৰু খুব ফলপ্ৰসূ হয় দেই তো খাৰ সূত্ৰনো কি হয় মই আপোনালোকক থুলমুলকে অলপ বুজাই দিবলৈ চেষ্টা কৰিছো খাৰ সূত্ৰ বেলেগ একো নহয় খাৰ আমাৰ খাৰ খোৱা অসমীয়া বুলি এখাৰ কথা আছে আপোনালোকে গমেই পায় খাৰ কি বস্তু তো সেই খাৰ আৰু অন্যান্য ঔষধি দ্ৰব্যৰ সৈতে নিৰ্মিত এবিধ সূতা সেই জিবিধ সূতা অপাৰেচন কৰিবলৈ ব্যৱহাৰ কৰে সেই সূতাবিধ খাৰৰ লগত কিছুমান অন্যান্য দ্ৰব্য মিক্সাৰ কৰি বনোৱা হয় আৰু সেই ৰচিবিধ ব্যৱহাৰ কৰা হয় সূতাবিধ ব্যৱহাৰ কৰা হয় এতিয়া চাব খাৰ সূত্ৰৰ উপকাৰিতা আৰু সুবিধাসমূহ কি আমি থুলমুলকে চাব খাৰ সূত্ৰৰ আপোনালোকৰ সুবিধা হল কি হস্পিটেলত বহুত বেছি দিন এডমিট হৈ থাকিব নালাগে আপুনি আজি অপাৰেচন কৰিছে আজি যদি আপুনি ৰাতিপুৱা 10 বজাত অপাৰেচন কৰিছে হয়তো আপোনাৰ গধূলি 4-5 বজালৈ হস্পিটেলৰ পৰা ৰিলিজ দিও দিব পাৰে খাৰ সূত্ৰ যদি আপোনালোকে অপাৰেচন কৰিছে ঠিক আছে আৰু দৈনন্দিন কামত আপোনাৰ কোনো হেম্পাৰ নহয় বা আপুনি দৈনন্দিন কাৰ্যসূচীখিনি কৰি থাকিব পাৰিব এনেকুৱা নহয় যে অপাৰেচন কৰি আপুনি এমাহ বেড ৰেষ্টত থাকিব লাগিব তেনেকুৱা নহয় সেইটো হৈছে খাৰ সূত্ৰৰ উপকাৰিতা বিষ ৰোগীৰ একেবাৰে কমকৈ হয় অপাৰেচনৰ পিছত যিমান পৰিমাণৰ সাধাৰণ অপাৰেচন বিলাকত দেখা যায় সিমানখিনি বিষ অনুভৱ নহয় যদি আপোনালোকে খাৰ সূত্ৰ চিকিৎসা কৰিছে
ফিস্টুলা হোৱা ঠাইত ইনফেকশন হোৱাৰ চান্সেস বহুত কম যিখিনি ঠাইত ফিস্টুলা হৈছিলে সেই ঠাইখিনিত আপোনালোকৰ ইনফেকশন হোৱাৰ সম্ভাৱনা বহুতখিনি কম ঠিক আছে এনেল ইনকন্টিনেন্স বুলি এটা টার্ম আছে এনেল ইনকন্টিনেন্স মানে কি হয় নিজৰ কন্ট্ৰোল নোহোৱাকৈ অটোমেটিক মলত্যাগ হৈ থকা আপুনি গম নাপায় আপোনাৰ মলত্যাগ হৈ গৈছে এনেল ইনকন্টিনেন্স বুলি আমাৰ যেটো কথা সেই কথাটো আমাৰ খাৰখুত্ৰৰ ফলত বহুত ফলপ্ৰসূ হয় মানে ভাল আমাৰ খুব ঠিক আছে আৰু ক্লিনিক্যালি প্ৰুভেন চিকিৎসা হয় এনেকুৱা নহয় যে খাৰখুত্ৰ ক্লিনিক্যালি প্ৰুভ কৰা নহয় তো এটো এটা ক্লিনিক্যালি প্ৰুভেন চিকিৎসা হয় তো আপোনালোকে যদি এনেল ফিস্টুলা বা ভগন্দৰত ভুগি আছে আপোনালোকে চেষ্টা কৰিব পাৰে খাৰখুত্ৰ আমাৰ যেটো কোৱা হয় সাৰ সূত্ৰ থেৰাপি বা খাৰখুত্ৰ চিকিৎসা আপোনালোকে কৰিব পাৰে এটা আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি হয় এটা মানে খুব ভাল ফলপ্ৰসূ চিকিৎসা পদ্ধতি আৰু আমি পাইলস আৰু এনেল ফিস্টুলাৰ ডিফাৰেন্সটো গম পালো পাইলসত সাধাৰণতে টুপ কৈ টেষ্ট কৰিব পাৰে তাৰ পিছত আপোনালোকৰ বিখাব পাৰে বা মাংস কেতিয়াবা বাহিৰলৈ ওলাই আহে যাক আমাৰ বাহ্যিক কেঁচুমুৰীয়া মই অলৰেডি আগৰ ভিডিঅ'টোত কৈছো যদি আপোনালোকে চোৱা নাই এই ভিডিঅ'টোৰ লগত ৰিলেট কৰিব পাব পাইলসৰ মানে পাৰিব পাইলসৰ ভিডিঅ'টো এবাৰ চাব তাৰ পিছত এইটো চাব এনেল ফিস্টুলা আৰু পাইলসৰ আমাৰ পাৰ্থক্যটো কি পাৰ্থক্য হৈছে কি মই আকৌ এবাৰ কৈ দিছো আমাৰ পাইলসত কি হয় আপোনালোকৰ কিছুমানৰ মাংস ওলাই আহিব পাৰে বাহিৰলৈ কিছুমানৰ ভিতৰত মাংস বাঢ়িব পাৰে কিছুমানৰ কি হয় সেই হোস কঠিন হোৱাৰ ফলত ঘহনি খাওঁতে হিৰ ফাটি তেজ ওলাব পাৰে বা ঘহনি খোৱাৰ ফলত এটা টেমুনাৰ সৃষ্টি হ'ব পাৰে আৰু বিষ আৰম্ভ হ'ব পাৰে সেইটো আছিল আমাৰ পাইলস কিন্তু এনেল ফিস্টুলা বা ভগন্দৰৰ ক্ষেত্ৰত কি হয় এটা অস্বাভাৱিক সংযোগ বা পথ নিৰ্মাণ কৰি লয় আৰু সাধাৰণতে পুজ ভৰ্তি ফুৰা আপোনাৰ ইনফেকশনৰ ফলত ভিতৰত বা মাজৰ অংশত হ'ব পাৰে আৰু আপোনালোকৰ সংযোগ পথটো ক'ত হ'ব মলদ্বাৰৰ ভিতৰৰ অংশ আৰু বাহিৰৰ অংশৰ মাজত সৃষ্টি হ'ব এটা অস্বাভাৱিক সংযোগ নলী বা পথ যেটোক আপোনালোকে ফিস্টুলা বুলি ক'ব পাৰে তো আজিলৈ আমাৰ এখিনি আছিল যদি ভিডিঅটো আপোনালোকে ভাল পালে অকনমান মৰম দিব আৰু ৰাইজ উপকৃত হোৱাকৈ ভিডিঅটো শেয়াৰ কৰিব কনজুচি নকৰিব সাবস্ক্ৰাইব কৰিব নেক্সট আমাৰ টপিকটো হ'ব এনেল ফিচাৰ পাইলস বনালো অলৰেডি ভিডিও এনেল ফিস্টুলা বনালো আৰু আমাৰ নেক্সট টপিক হ'ব এনেল ফিচাৰ আপোনালোকে এতিয়া চেষ্টা কৰিব ভিডিও বিলাক ৰিলেট কৰি চাব যদি কোনোবাই ভাবি আছে মোৰ পাইলস হৈছে বুলি হয়তো আপোনাৰ এনেল ফিস্টুলাও হ'ব পাৰে হয়তো আপোনাৰ এনেল ফিচাৰো হ'ব পাৰে পাৰ্থক্য বিলাক আপোনালোকে ভিডিওৰ পৰা গম পাব তো ধন্যবাদ থাকিল যিমান পাৰে শেয়াৰ কৰিব আৰু ভিডিওটো কেনেকুৱা পালে কমেন্ট ডাউন কৰিব ধন্যবাদ